ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এইটো এটা বিশেষ ভিডিঅ' কাৰণ আজি হৈছে ভোগালী বিহু, মাঘ বিহু আৰু আজি 15 তাৰিখ মানে 1 মাঘ। এতিয়া ৰাতিপুৱা উঠি পেলাই আমাৰ আচলতে বেছি ভেলাঘৰ চেলাঘৰ বা এনেকৈ মেজি জ্বলা নাই, ঘৰতে সৰুকৈ এটা মেজি জ্বলাইছে। তো সেইকাৰণে আমি সেই তাতে সেৱা কৰিম আৰু যিহেতু নিয়ম হয়, তো সেইকাৰণে সেৱা কৰিব লৈছোঁ। তাৰ আগতে বোলো চাহকাপ বনাই লওঁ। গোটেইখিনিয়ে মেজিৰ আগত চাহকাপ খোৱা যিটো আমেজ হয় সেইটো সমান একো হ'ব নোৱাৰে। তো সেইটো কাৰণে ভাবিছোঁ চাহকাপ বনাই লওঁ, তাৰপিছত গোটেইখিনি একেলগে মিলি খাম। আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত 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 শুভেচ্ছা জনালোঁ। নিশ্চয় সকলোৱে চাগে ভোগালী বিহু ধুনীয়াকৈ পালন কৰি আছে নিজৰ নিজৰ ঠাইত, নিজৰ নিজৰ পৰিয়ালবৰ্গৰ লগত ধুনীয়াকৈ আৰু আনন্দৰে যাতে আপোনালোকে এই ভোগালী বিহুটো পালন কৰিব পাৰে, উৎসৱটো, তাকে মই আশা কৰিলোঁ। আৰু এতিয়া মই চাহকাপ বনাই লওঁ, তাৰপিছত গোটেইখিনি মিলি পেলাই একেলগে খামগৈ। এনেদৰে এবাৰ চাহ বনাই থাকোঁতে মই যেতিয়া উতলি পৰিছিলে, মই কৈছিলোঁ যে চাহটো উতলি পৰিলে মোৰ বহুত খং উঠে বুলি, কাৰণ গোটেই গেছটো লেতেৰা হৈ যায়। তেতিয়া মোক বহুতে কমেণ্ট কৰিছে চামুচ এখন থৈ দিলে উতলি নপৰে বুলি। সেইকাৰণে আজিকালি মই এখন চামুচ থৈ দিওঁ। এনেকৈ থ'ব লাগে নে কেনেকৈ থ'ব লাগে মই নাজানো। তথাপিও আপোনালোকে মোক যেতিয়াই মোক কিবা এটা প্ৰব্লেম হয় নাজানো বুলি কওঁ, আপোনালোক বহুতে মোক কমেণ্ট কৰি কয়, শিকাই নতুন নতুন কথা। তাৰ কাৰণে থেংক ইউ ছ' মাছ। ভিডিঅ'ৰ জৰিয়তে মই বহুত নজনা কথা শিকিবলৈ পাইছোঁ, বহুত শব্দ নতুন নতুন শিকিবলৈ পাইছোঁ। থেংক ইউ ছ' মাছ তাৰ বাবে। আৰু এয়া সকলোলৈকে চাহ লৈ এইবাৰ বিহুত মা আৰু মই মিলি যথেষ্টখিনি পিঠা লাডু বনালোঁ। এতিয়া মেজিটো আমাৰ অকণমান সৰু, তথাপিও সৰু ডাঙৰ কথা নাই, আশীৰ্বাদকণ ল'ব পালেই হৈ গ'ল। আৰু এইবাৰ লাড়ু কেইবাটাও বনোৱা হৈ গ'ল, তিলৰ লাডু, নাৰিকলৰ লাডু, নাৰিকল আৰু গুড়ৰ লাডু। আপোনালোক সকলোকে সঁচাকৈতো খুৱাব নোৱাৰিলোঁ, তথাপিও ভিডিঅ'ৰ জৰিয়তে সকলোকে বিহুৰ কাৰণে যি যি বনাইছিলোঁ, পিঠা লাড়ু চিৰা দৈ যি যি ঘৰত আছিলে সকলোবোৰ আগবঢ়ালোঁ। সকলোৱে আমাৰ লগতে বিহু খাব এই বছৰ আৰু আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে যায়, আনন্দৰে যায়, কাৰো একো অপায় অমংগল নহয়, সকলোবোৰ সুস্বাস্থ্যৱান হৈ থাকে। লগতে ময়ো কামনা কৰিম যাতে আপোনালোক সকলোৰে ভাল হওক। আৰু মাহঁতৰ যেনেকৈ আশীৰ্বাদ ল'লোঁ, মোৰ ছাবস্ক্ৰাইবাৰ্ছসকলৰ ভিতৰত যিসকল বয়োজ্যেষ্ঠ আছে সকলোৰে আশীৰ্বাদ ল'লোঁ যাতে সকলোৱে মোক আশীৰ্বাদ দিয়ে। আৰু লগতে যিমানসকল সৰু আছে সকলোকে মৰম দিলোঁ আৰু কামনা কৰিলোঁ যাতে তেওঁলোকৰো ভাল হয়। পিঠা লাড়ু জলপান যি যি আছিলে সকলোবোৰ খাই আমি সপৰিয়ালে ওলালোঁ জেঠাইহঁতৰ ঘৰলৈ। জেঠাই মানে মাৰ বাইদেউৰ ঘৰলৈ, আৰু মাৰ বাইদেউৰ ঘৰ আছে খানপাৰাত। আৰু আজি আমি গোটেইখিনি ওলাইছোঁ খানপাৰালৈ। জেঠাই দেখি ভয়ে খাই নেকি গোটেইখিনি হঠাৎ গৈ ওলালোগৈ। কিন্তু আমাৰ জেঠাই বহুত ভাল হয় আৰু বহুত কিবা কিবি বনায় বিহুতেই নহয়, নৰ্মেলিও সিহঁতৰ ঘৰত গ'লে বহুত কিবা কিবি পিঠা লাড়ু থাকেই। আৰু আচলতে বিহু বুলিও নহয়, জেঠাইহঁতৰ ঘৰত বিয়া আছে। আমি আজি গৈ আছোঁ বিয়াৰ খবৰ ল'বলৈ। এয়া দেখিছে ন, ৰভা আৰম্ভ কৰিছেই। আৰু এইপিনেও ৰভা দি থৈ দিছে, চোতালতো ৰভা দি থৈছে। আৰু এইটো হৈছে আমাৰ জেঠাই ঘৰ, আৰু লগতে চোতালত এয়া ৰভা দি থৈছে। বহুত ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো। আৰু আধা আধি বনাই হৈছেই, কাৰণ বিয়াৰ কাৰণে মাত্ৰ এসপ্তাহ বাকী আছে। আৰু যোৱাৰ লগে লগে চাহ দিলেই নহয়, আৰু এজনকে ইমানখিনি পিঠা লাড়ু দিছে। মই আপোনালোকক দেখাম। ইমানখিনি যদি মই খাব পাৰিলোঁ হয় ন, কথাই আছিলে। কিন্তু এই পকা মিঠৈটো খাই বিৰাট ভাল লাগে, তাত ভাঙিব নোৱাৰি যে। মই বিৰাট ভাল পাওঁ। ফাইনেলি জেঠাইহঁতৰ ঘৰত খাবলৈ পালোঁ। আৰু এয়া হৈছে আমাৰ জেঠুৱে বনোৱা, জেঠু হাতৰ কামত বহুত ভাল হয়, বহুত কিবা বনাই থাকে। মই আপোনালোকক কেতিয়াবা দেখুৱাম। এইপিনে চাওকচোন, প্ৰত্যেকটো চাইজৰে আপোনালোকে ডলা পাই যাব। আৰু ইয়াতে আছিলে তাঁতৰ শাল। আচলতে জেঠাইহঁতৰ ঘৰত ওচৰত, জেঠাইহঁতৰ ঘৰৰ ওচৰতে আছিলে। আৰু গোটেই মানে ওচৰৰ মানুহে মিলি পেলাই ইয়াতে কাপোৰ বয়, ধুনীয়া ধুনীয়া কাপোৰ বয়, নিজে নিজে বয়, তাৰপিছত নিজেই পিন্ধে। মানে আমাৰ বৌয়েও ধুনীয়া ধুনীয়া কাপোৰ বয়। লগতে ওচৰৰ বৌগৰাকী যিগৰাকী ঘৰত এই তাঁতশাল আছে, তেওঁৰতো ইমান ধুনীয়া ধুনীয়া কাপোৰ আছিল নহয়, মোক দেখুৱাইছিলে দুযোৰমান। মই আপোনালোকক দেখুৱাম বাৰু। এয়া চাওকচোন কি ধুনীয়া ধুনীয়া কালাৰৰ ইয়াতে কাপোৰ বৈছে। মই যদি এনেকৈ ব'ব জানিলোঁ হয় ন, কি যে বলোঁ হয় ঠিক নাই, কিমান কি ডিজাইন কৰিলোঁ হয়, কিন্তু সিমান গুণ মোৰ তাত নাই। তোমাৰ নি? এয়া হৈছে বিয়াৰ বজাৰ। এয়া হৈছে বৌ বুলি ক'ব লাগিব নহয় তোমাৰ। এয়া হৈছে বৌ আমাৰ হা, আৰু বৌয়ে এতিয়া বিয়াৰ বজাৰ কৰিছে। হেৰি আনিব, দেউৰাণী আনিব। বিয়া 22 তাৰিখে ন?
এডাল বিৰাট ধুনীয়া হৈছে প্ৰজাপতিয়া নিজে বোৱা কাপোৰ মা পিন্ধি যাবি এডাল কি জোৰ বিয়াত পিন্ধিবলৈ এনেই বিৰাট ধুনীয়া লাগিছে নিজৰ শাল দেখালোঁ যে শালত বোৱাই অনা কাপোৰ চাওঁ গোটেই ফুল দেখোন নিজে বোৱা যে পুৰা ভালকে বুজিছে তাকেতো কৈ আছো মই অথনিৰ পৰা চাওঁ মা ভাল লাগিছে নে মা ভাল লাগিছে নে লৈ এয়া জেঠাই এইবোৰো জেঠুৱে কৰা নহয় জানো জেঠুৱে দে বনাই থৈ দিছে ইফালৰ পৰা সিফাল ভালে লাগি থাকে উঘা কোনটো উঘা এইবোৰ হেৰি একখিনি যে থৈ দিছে কি নেবেচে নকৰে এনে আকৌ জেঠুক দিগদাৰ দিলে চুঙাৰ বা পিছফালৰ খেতি জেঠুহঁতৰ নে জেঠু পিছফালে সেইপিনে পথাৰতো এনেদৰে খেল হৈ আছিলে তাতে আৰু আজি মই কি পিন্ধি গৈছিলোঁ সেইটো আপোনালোকক দেখুৱাই দিওঁ পিছে এই কাপোৰযোৰ হৈছে মোৰ শাহু মাৰ য'ত মোৰ শাহু মাৰ যিযোৰ কাপোৰ ভাল লাগে মই একদম লৈ আনো আপোনালোকে পিন্ধে নে নিপিন্ধে শাহু মাৰ কাপোৰ মোক নিশ্চয় কমেণ্ট কৰি জনাব মইতো অকল শাহু মাৰে নহয় যাৰ যি ভাল লাগে তাকে লৈ আনো নহ'লে অকল মোৰ নিজৰ কাপোৰ মই কিমান পিন্ধিম ক'ৰ পৰা ওলাব ইমান কাপোৰ সেইটো কাৰণে শাহু মাৰ কাপোৰ পিন্ধিও মোক খুব ভাল লাগে 6:30 আৰু অথনি জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁতে দেৰিয়ে হৈ গ'ল মানে 3:30 মান বাজিলে আৰু আজি যেহেতু ভাত খোৱা মানে আমি ভাত নাখাওঁ দুপৰীয়া তো ৰাতিপুৱা বেলাই দৈ চিৰাই খাই গ'লোঁ তাৰপিছত দুপৰীয়া ভাত বনোৱা নহ'লে আহিলৈ জাষ্ট শুই গ'লোঁ আৰু এতিয়া অলপ সময় আগতে উঠি পেলাই চাহ তাহ খালোঁ আৰু অলপমান মোৰ মোবাইল মানে এডিটিঙৰ কাম আছিলে সেইখিনি কৰি পেলাই জাষ্ট মই এতিয়া তললৈ যাব ওলাইছোঁ কাৰণ আজি মায়ে কৈছে ভাতটো সোনকালে বনাম বুলি কাৰণ দুপৰীয়াও ভাত খোৱা হোৱা নাই তো মায়ে কৈছে আজি মানে এনেও আজিৰ দিনা বোলে সোনকালে ভাত বনায় আজি কিবা কিবি স্পেচিয়েলি বনাব লাগিব বিহু বুলি তো সেইকাৰণে এতিয়া যাওঁ তললৈ মায়ে চাগে ষ্টাৰ্ট কৰিলেই মোৰ ইমান বেছি ঠাণ্ডা লাগিছে ন আজি খুব ঠাণ্ডা লাগিছে কালিৰ পৰহিৰ পৰা বহুত বেছি ঠাণ্ডা লাগিছে তো মোক কম্বলখন এইমাত্ৰ জাপি পেলাই যেন তেন বুলি কৰি দিওঁ কম্বলখন লৈ আছোঁ ইমান ঠাণ্ডা লাগিছে এতিয়া আৰু যেন তেন কৰি কম্বলৰ পৰা ওলাই আহিছোঁ যাওঁ এতিয়া বলক মায়ে কি কৰিছে চাওঁগৈ লাইটখিনি বন্ধ কৰি থৈ যাওঁ এইপিনে বহাই দিলে কি মাটিমাহৰ দালি গোটেই ভাপ ওলাই আছে কালাৰটো ভাল হোৱা নাই আজি কি খাব লাগে মা আৰু লাও এয়া পানীলাও মাছে আৰু হাঁহৰ মাংস খাব লাগে আমাৰ বনাব এইপিনে খাৰ খাই আজি এতিয়া চব বনিব আমাৰ ঘৰত এতিয়া কালি দিনত খাব লাগিব কি মাখি ঘণ্টা ভাত মাখি মানে আজি ৰাতি যিখিনি বনায় সেইখিনি ৰাতিপুৱালৈ খাব লাগিব ৰাতিপুৱালৈ খাব লাগিব সেইটোও এটা নিয়ম হয় বিহুৰ তো ইয়াতে আহি গম পাইছোঁ বাৰু তো সেয়া এতিয়া আমি বনাব লৈছোঁ মা মোক বিহু উইচ কৰি দিয়ক চবকে ভোগালী বিহুৰ পইচা ৰাখিলোঁ সকলৰ কাৰণে মায়ে বিহু উইচ কৰি দিলে আৰু এতিয়া এইখিনি পানীলাও বনাব লৈছোঁ মাটি দাইলখিনি কি হ'ল ভাল নহয় ন ঠগিলে বুঢ়ী আইতাকে ঠগিলে আপোনালোকক দেখাইছিলোঁ যে ঠগিলে আইতাই সেইটো কাৰণে নাই এয়া বনি আছে হাঁহৰ মাংস একদম তেজাল হাঁহ পূৰা আৰু এয়া বনি আছে লগত কোমোৰা আছে মাছখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু মাত্ৰ দালিটো তেল মাৰিব লগা আছে ভাজিখিনি কাটি হৈ গ'ল এই মাংসটো পিছে ৰুবুৱে বনাই আছে দেই মই মাত্ৰ লৰাইহে আছোঁ নথকাত এবচেণ্টত অকণমান লৰাই দিছোঁ চুই দিছোঁ কিন্তু মাংসটো ৰুবুৱে বনাই আছে
মোৰ মানে দেৱৰজন একদম বস্তু বনোৱাত পাকৈত হয় যদি নিজৰ মতে খাবলৈ নাপায় নিজেই কাটি কৰি বনাই ল'ব মোৰ হাজবেণ্ডৰ নিচিনা নহয় মানে তেওঁতো নবনায় কিন্তু মানে দেৱৰজনে পূৰা বনাব জানে আৰু বঢ়িয়া বনায় চব বস্তু টেষ্টি বনায় আৰু এইপিনে আমাৰ ভাত ৰেডি হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাইছোঁ আজি কি আছে প্ৰথম আছে হাঁহৰ মাংস ৰুবুৰ স্পেচিয়েল আৰু বহুত টেষ্টি আছিলে হাঁহৰ মাংসটো নেক্সট ইয়াৰ পানীলাওৰ লগত মাছ এইটো বোলে খাব লাগে আজিৰ দিনা লগতে মাটিমাহো খাব লাগে ভাজি চব্জি লগতে মাছ ফ্ৰাই আৰু ভাত আৰু এইখিনি আচলতে আমি বেছিকৈ বনাইছোঁ কাইলৈ ৰাতিপুৱালৈও খাবলৈ এইটো বিহুৰ নতুন এটা নিয়ম শুনিলোঁ এই নামনি ছাইডৰ আৰু আজি এতিয়া মই হাঁহে মাহে দবাই খাম আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই পেট একদম খালী কৰি থৈছোঁ এতিয়া পূৰা দবাই খাম আপোনালোকৰ এই থালিখন দেখি কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি নিশ্চয় ক'ব আপোনালোকৰ ভাল লাগিছে নে নাই আৰু মই এতিয়া খাই লওঁ এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মোৰ ফেভৰেট কেইটামান অৰ্ণামেণ্ট যিকেইটা আপোনালোকে সৰস্বতী পূজাত পিন্ধিব পাৰিব কাৰণ বহুতে কমেণ্ট কৰি আছিলে মোক যে সৰস্বতী পূজাৰ কাৰণে এফৰ্ডেবল ৰেঞ্জত কিছুমান জুৱেলাৰী শ্বেয়াৰ কৰিবা বুলি চ' মোৰ পৰা মই কেইটামান অপশ্যন আপোনালোকৰ বাবে লৈ আনিছোঁ চ' ফাৰ্ষ্ট হৈ মই বেছি হেভি জুৱেলাৰী প্ৰিফাৰ নকৰোঁ সৰস্বতী পূজাত পিন্ধিবলৈ বাট আজিকালি এই অক্সিডাইজ যিবোৰ ওলাইছে এইবোৰ বহুত বেছি ধুনীয়া লাগে এইটো এটা পিচ হয় যিটো মোৰ বহুত ভাল লাগে এইটো সময়টো পিছত দেখাই আছোঁ বাট এইটো মোৰ বহুত বেছি ভাল লাগে আৰু বহুত কাপোৰৰ লগত গুচি যায় ইয়াৰ ৱৰ্কটো বহুত বেছি ধুনীয়া আপোনালোকে চাব পাৰিব তো এইটো বিৰাট ধুনীয়া লাগে পিন্ধিলে যিকোনো কাপোৰ শাৰী মেখেলা চাদৰ লগত আপোনালোকে পিন্ধিব পাৰে আৰু আজিকালি বহুত বেছি ট্ৰেণ্ডত আছে এই ষ্টাইলটো আৰু ইয়াৰ যিটো ডিজাইন হয় এইটো বহুত ধুনীয়া হয় ইয়াতে লগাই থোৱা আছে ৰুবি টাইপৰ ডিজাইনত লাগে তলত আপোনালোকে এনেকুৱা মণি পাই যাব ডিজাইনটো খুব ধুনীয়া হয় ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে আৰু এমেজনত বহুতখিনি চেল চলি আছে চ' আপোনালোকে চেলত পাই যাব আৰু সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব চ' ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবলৈ নাপাহৰিব মাই হাউচ ষ্ট'ৰ বুলি এটা লিংক পাব তাতে গৈ আপোনালোকে ক্লিক কৰি দিলে সকলোবোৰ প্ৰডাক্টৰ উইথ ফটো আপোনালোকে আহি যাব তাৰ পৰা গৈ আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু এইটো বিৰাটে বেছি ধুনীয়া হয় আৰু তাৰ লগতে মই আৰু এটা নেক পিচ কিনিছিলোঁ চ' নেক্সট যিটো পিচ হৈছে সেইটো হৈছে এইটো এনেকুৱা এটা মাল্টি কালাৰ টাইপৰ পিচ হয় এইটো বিৰাটেই বেছি ধুনীয়া আপোনালোকে বহুত কাপোৰৰ লগত লাগি ধৰিছে বহুত কাপোৰৰ লগত আপোনালোকে পিন্ধিব পাৰিব পিংক হওক গ্ৰীণ হওক য়েল্লো হওক ব্লু হওক বহুত কাপোৰৰ লগত আপোনালোকক গুচি যাব আৰু ৱৰ্কটো বহুত বেছি ধুনীয়া হয় আপোনালোকে চিম্পল হয় বেছি হেভি নহয় চ' আপোনালোকে ডেফিনেটলি পাৰচেজ কৰিব পাৰে আৰু এইটো ওৱান টাইমলৈ আপোনালোকে বহুত কাপোৰৰ লগত পিন্ধিব পাৰিব আপোনালোকে বহুতবাৰ ষ্টাইল কৰিব পাৰিব ডিজাইন কৰিব পাৰিব তো এইটো বিৰাটেই বেছি ধুনীয়া হয় এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে ইয়াৰ লগত চিম্পল ইয়েৰিংছ এযোৰ আহিছে তো মই এইটো আপোনালোকক দেখুৱাই দিওঁ সিম্পল টাইপৰ ইয়েৰিংছ এযোৰ আছে মই এইযোৰ আপোনালোকক দেখুৱাইছিলোঁ এই নেক পিচটো বাট মই আপোনালোকক এতিয়া সৰস্বতী পূজাৰ কাৰণে আপোনালোকে কেনেকুৱা পিন্ধিব পাৰে তাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ এনেকুৱা আপোনালোকে কিনিব পাৰিব ইয়াৰ এটা নেক পিচ আছিলে যিটো আপোনালোকে পিন্ধিব পাৰিব সৰস্বতী পূজাত সেইটো হৈছে এইটো মই বেছি প্ৰিফাৰ কৰোঁ এইবোৰ যিবোৰ অক্সিডাইজ টাইপৰ জুৱেলাৰী থাকে এনেকুৱা টাইপৰ ডিজাইনবোৰ বেছি ভাল লাগে আজিকালি বেছি ধুনীয়া লাগে পিন্ধিলে তো সেইটো কাৰণে মই ইয়াৰ মই অপশ্যন বেছি ৰাখিছোঁ তো এডাল হৈছে নেক পিচডাল এডাল পুৰা ইয়াতে লাগি থাকে ডিজাইনটোও খুব ধুনীয়া লাগে নেকটো কভাৰ হৈ যায় বেছি হেভিও নহয় তো এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে এডালো বিৰাট ধুনীয়া হয় নেক পিচটো তাৰ লগতে মই ইয়েৰিংছ এনেকুৱা টাইপ এই ইয়েৰিংছৰ কথাও বহুতে সোধে তো এইযোৰ বেছি হেভি নহয় লাইট ৱেইটেড হয় তো এইটো আপোনালোকে পাৰচেজ কৰিব পাৰে যিকোনো কাপোৰৰ লগত ডাৰ্ক কালাৰ লগত লাইট কালাৰ কম্বিনেশ্যনটো খুব ধুনীয়া লাগে তো আপোনালোকে মিক্স এণ্ড মেচ কৰিব পাৰিব আৰু খুব লাইট ৱেইট হয় এনেকুৱা একদম হেভি ৱেইটৰ নহয় তো এইযোৰ আপোনালোকে ডেফিনেটলি পাৰচেজ কৰিব পাৰে বহুত ধুনীয়া হয় তাৰ লগতে আৰু এযোৰ ইয়েৰিংছ যিযোৰ আপোনালোকে কিনিব পাৰে সেইযোৰ হৈছে এইযোৰ কোৱালিটিটো ডিজাইনটো খুব ধুনীয়া হয় আৰু যিকোনো কালাৰ কাপোৰৰ লগত আপোনালোকে পিন্ধিব পাৰিব ডিজাইনটো খুব ধুনীয়া হয় মই বহুত ভিডিঅ'ত এইযোৰে পিন্ধিব মোৰ তাত একো অপশ্যন নাথাকিলে মই এইযোৰে ৱেৰ কৰোঁ বহুত ধুনীয়া হয় ডিজাইনটো বেছি হেভিও নহয় ইমান মানে এইযোৰ বেছি লাইট হয় তাতকৈ এইযোৰত অলপমান ৱেইট আছে তথাপিও ইয়াৰ ডিজাইনটো খুব ধুনীয়া হয় কোৱালিটিটো খুব ধুনীয়া আপোনালোকে চাব পাৰিব তো এইটো আপোনালোকে ডেফিনেটলি পাৰচেজ কৰিব পাৰে লাইট শাড়ী হওক ডাৰ্ক শাড়ী হওক যিকোনো কালাৰ শাড়ীৰ লগত আপোনালোকে পিন্ধিব পাৰিব আৰু এটা নেক পিচ আছে সেইডাল হৈছে
এই নেক পিচটো বহুত ধুনীয়া হয় আপোনালোকে এইটো কিনিব পাৰিব বেছি হেভি নালাগে জাষ্ট এইটো পিন্ধিলে হৈ গ'ল আৰু ইয়াতে আপোনালোকে গ্ৰীণ আৰু হোৱাইটৰ কম্বিনেশ্যনত পাব আৰু এই যিটো কম্বিনেশ্যন হয় বহুত কাপোৰৰ লগত মিক্স এণ্ড মেচ কৰিব পাৰি বেছি হেভি নহয় আৰু এনেকুৱা আপোনালোকে ধুনীয়া আৰু ইয়াৰ কোৱালিটিটো খুব ধুনীয়া হয় ডিজাইনটো কালাৰটো কম্বিনেশ্যনটো আৰু এটা নেক পিচ আছে যিডাল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু আজিকালি মই বহুত পিন্ধোঁ তো সেইডাল হৈছে এইডাল অলপ ৱেডিং জুৱেলাৰী টাইপ হয় বাট যদি আপোনালোকক অলপমান হেভি লাগে বাট বেছি পুৰা নেকটো কভাৰ হৈ থকাও নালাগে তেনেহ'লে আপোনালোকে এইটো কিনিব পাৰিব এইটো বিৰাটেই বেছি ধুনীয়া হয় ইউনিক হয় পিচটো ডিজাইনটো খুব ধুনীয়া লাগিছে আৰু ৱৰ্কটো খুব ধুনীয়া হয় তো এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰি আৰু এইটো আপোনালোকে মানে সৰস্বতী পূজাত পিন্ধিব পাৰিব খুব ধুনীয়া লাগে চ' এইটো এটা আছিলে তো এইকেইটা মানে মোৰ তাত এতিয়া অপশ্যন আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰু এটা আছে এক পিচ আছিলে যিডাল খুবেই চিম্পল হয় বাট আপোনালোকে ডেফিনেটলি পাৰচেজ কৰিব পাৰে চিম্পল হয় আপোনালোকে যিকোনো শাড়ী বা মেখেলা চাদৰ অলপ হেভি হয় বাট আপোনালোকক বেছি হেভি পিন্ধিব মন নাই তেনেহ'লে আপোনালোকে চিম্পলকৈ এডাল পিন্ধিলেও হৈ গ'ল এইডাল খুব ধুনীয়া হয় আৰু আপোনালোকে সঘনাই ইউজ কৰিব পাৰিব ছালৱাৰৰ লগত হওক বা শাড়ীৰ লগত হওক মেখেলা চাদৰৰ লগত হওক যিকোনো লগতে ড্ৰেছ হওক টপছ হওক ৱেষ্টাৰ্ণ ড্ৰেছ হওক চবৰ লগতে আপোনালোকে পিন্ধিব পাৰিব বহুত ভাল হয় জুৱেলাৰীটো ডিজাইনটো খুব ধুনীয়া হয় তো এইটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে চ' এইখিনি জুৱেলাৰী আপোনালোকে সৰস্বতী পূজা বুলি পিন্ধিব পাৰিব মানে বহুত লিমিটেড ৰাখিছোঁ মই বাট এইখিনি আপোনালোকে ৰিপিট কৰিব পাৰিব বা এফৰ্ডেবল ৰেঞ্জতো হয় প্লাছ বহুত ধুনীয়া লাগিব পিন্ধিলে চ' ট্ৰাই কৰি চাব পাৰে এণ্ড আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিব লাগিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো এণ্ড মোৰ এই জুৱেলাৰী মিনি হলটো চাই ভাল পালে বুলি যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত থকা বেল বাটনটো হিট কৰি থ'ব যাতে মই আপোনাৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায় চ' আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম কিন্তু আজিৰ কাৰণে বাই বাই থেংক ইউ ফৰ ৱাচিং